যিসকলে গুৱাহাটী হাইকোৰ্টৰ JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এই ই-বুকখন প্ৰস্তুত কৰা হৈছে য'ত আছে টোটেল 10 yearsৰ PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইংলিছৰ যিহেতু 50 মাৰ্কছ আহিব অৰ্থাৎ 50% অফ দ্য টোটেল পেপাৰ ইংলিছৰ থাকিব গতিকে ইংলিছৰ প্ৰিপাৰেশ্যন ভাল হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেইবাবে এই ই-বুকখন প্ৰস্তুত কৰা হৈছে য'ত লাষ্ট 10 yearsত যিমানখিনি PYQ আহিছিলে টোটেল ইয়াত 53খন পেপাৰ আলোচনা কৰা হৈছে গতিকে এই গোটেইখিনি যদি ইংলিছৰ PYQ কৰি যায় আপোনালোকে নিশ্চয়কৈ পৰীক্ষাটোত সফল হোৱাৰ সম্ভাৱনা আছে কাৰণ ইংলিছৰ 50% মাৰ্কছ আহিব আৰু আমি স্মাৰ্ট প্ৰিপাৰেশ্যন কৰিব লাগিব আমি ইংলিছৰ গ্ৰামাৰ কৰিব লাগিব লগতে ইংলিছৰ যিখিনি PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহি গৈছিলে গোটেইখিনি কৰি যোৱা আপোনাৰ অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে এই ই-বুকখনত আপোনালোকে গোটেইখিনি PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পাই যাব গতিকে এতিয়াই ই-বুকখন গৈ পাৰচেছ কৰক লিংক ডেছক্ৰিপশ্যনত পাই যাব নহ'লে আপোনালোকে তলত গৈ কমেণ্ট বক্সত পাই যাব লিংক গতিকে এতিয়াই গৈ ই-বুকখন পাৰচেছ কৰক আৰু পৰীক্ষাটো সফল হোৱাত আপোনালোকে সক্ষম হওক